নমস্কাৰ মই বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ পৰা প্ৰবোধ শৰ্মাই আপোনালোকৰ ওচৰত আজিৰ দিনটোৰ কথা ক'বলৈ ওলাইছো। আজি 29 আহিন বৃহস্পতিবাৰ 16 অক্টোবৰ। আজি আপোনাৰ যাত্ৰা সময়ত বিশেষভাৱে শুভ সংখ্যা হ'ল 3 আৰু 8। আৰু আজি আপুনি শুভ ৰং ব্যৱহাৰ কৰিব পাৰিব হালধীয়া আৰু ৰঙা। আপুনি যাত্ৰাৰ সময়ত আজি হালধি আৰু ঘি খাই যাব পাৰে। আজি আপুনি হালধি গছত পানী দি যাত্ৰা কৰিলে আপোনাৰ যাত্ৰা শুভ হ'ব আৰু যাত্ৰাৰ যি অশুভ ফল থাকে এয়া না হ'ব। পাৰিলে আপুনি আজি বৃদ্ধ লোক বা বৈধব্য লোক বিধৱা লোকক আপুনি যি পাৰে যথাসাধ্য খাদ্য বস্ত্ৰ ইত্যাদি দান কৰি দিনটোৰ কাৰণে ওলাব পাৰে। এতিয়া ৰাশিফললৈকে আহিছো। প্ৰথমতে আপোনালোকৰ মেষ ৰাশিৰ কথা ক'বলৈ ওলাইছে। মেষ ৰাশিৰ আজিৰ দিনটোত বিশেষকৈ শুভ দিনে বুলিব পাৰি। আজি মেষ ৰাশিৰ কাৰণে শুভ দিন। আজি আপোনালোকৰ যিকোনো বিদ্যা, কৰ্ম, ধন, মান, কৰ্ম মৰ্যাদা বৃদ্ধি হ'ব। আপোনাৰ আজি স্বাস্থ্য ভালে যাব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত ভাল। আপোনাৰ বৈবাহিক ক্ষেত্ৰত যোগাযোগ কৰিবৰ কাৰণে আগবাঢ়িব পাৰিব। বৃষ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। কোনো ধৰণৰ অশুভ ফল নাই। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ধন মান বৃদ্ধিৰ যোগ দেখা যায় আৰু বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। নতুন কিবা যোগাযোগ থাকিলে শুভ যোগাযোগ থাকিলে যোগাযোগ কৰিব পাৰিব। বিশেষকৈ আজি আপোনাৰ আত্মীয় আগমনে আপোনাক মনত আনন্দ দিব। পুৰণি বাল্য বন্ধুৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা দেখা যায়। ৰোগাৰোগ্য ডাঙৰ বেমাৰ আজাৰ নাইকিয়া হৈ যাব। বেমাৰৰ পৰা আপোনাৰ শুভ ফল দেখা যায়। মিথুন ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব নোৱাৰি। বিশেষকৈ মিথুন ৰাশিৰ কাৰণে আজিৰ দিনটো অলপ অশুভ সময়। আপোনাৰ সৰু সুৰা আঘাত বিঘাতৰ কাৰকতা দেখা যায়। মানসিক দুশ্চিন্তাৰ কাৰকতা আপোনাৰ পুৰণি ৰোগে কষ্ট দিয়া বুজায়। বিশেষকৈ আপোনালোকৰ আজি অলপ আত্মীয় স্বজন বা আপোনাৰ বন্ধু বান্ধৱৰ লগত মনোমালিন্য বা দৰ্শন বিৰোধ হোৱা যোগ বুজায়। তথাপিও দিয়া প্ৰতিকাৰবিলাক কৰিলে আপোনালোকৰ শুভ ফল পৰিব। কৰ্কট ৰাশিৰ দিনটো আজি খুব উদ্বিগ্নতা বৃদ্ধি হ'ব। মানসিক দুশ্চিন্তা বৃদ্ধি হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত অশুভ নহয়, ভাল ফল পাব। আত্মীয় স্বজনৰ সৈতে আনন্দ কৰিব পাৰিব। নানাবিধ সম্পত্তিৰ ক্ষেত্ৰত যোগাযোগ কৰিব পাৰিব। বিদ্যান্নতি আছে, কৰ্মোন্নতি আছে। কেৱল মানসিক উদ্বিগ্নতাই আপোনাক মনটো চানি ধৰি থাকিব। গতিকে যি পাৰে প্ৰতিকাৰ কৰাই ল'ব। কৰ্কট ৰাশিৰ পিছত আহিছে সিংহ ৰাশিৰ আজিৰ দিনটোত শুভ বুলিব পাৰি। আজি আপোনাৰ ধনাগম বৃদ্ধি, প্ৰেম প্ৰণয় ইত্যাদিৰ ক্ষেত্ৰত শুভ ফল। বিদ্যাদি লাভত ভাল। স্বাস্থ্য আপোনাৰ ভালেই যাব। আজিৰ দিনটোত আপুনি বিভিন্ন ধৰণৰ উচ্চ লোকৰ লগত যোগাযোগ কৰি উচ্চ কৰ্ম উচ্চ শান্তি পোৱা যোগ দেখা যায়। কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ। আপুনি প্ৰেম প্ৰণয় ইত্যাদিৰ ক্ষেত্ৰত শুভ ফল পাব। ধন টকা পইচা মান সন্মান বৃদ্ধিৰ যোগ আছে। আপুনি আজি বিশেষকৈ আত্মীয় স্বজনৰ সৈতে আত্মীয়তা গঢ়ি তুলিব পাৰিব আৰু আপোনাৰ পুৰণি অৰ্থাৎ বাল্য বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হৈ আপুনি মনত আনন্দিত লাভ কৰিব। তুলা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। তুলা ৰাশিৰ আজি মানসিক দুশ্চিন্তা অশান্তি ইত্যাদি নাইকিয়া হ'ব। আপোনাৰ কৰ্মময় জীৱন আৰু গৃহৰ শান্তি দেখা যায়। বৈবাহিক লোকসকলৰ কাৰণে বিবাহৰ সুখ শান্তি আৰু পাৰিবাৰিক শান্তি দেখা যায়। নতুন প্ৰেমৰ যুগ বা নতুন বিবাহৰ যোগাযোগত শুভ ফল প্ৰাপ্তি হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ কাৰণে আজি খুব শুভ বুলিব নোৱাৰে। বৃশ্চিক ৰাশিৰ আজি আত্মীয় ক্লেশ, ধন ব্যয়ৰ কাৰকতা, আপোনাৰ ওপৰলাৰ পৰা অৰ্থাৎ উচ্চ লোকৰ পৰা আপুনি মানসিক দুশ্চিন্তা কষ্ট পাব। কনিষ্ঠৰ পৰা আপুনি অকণমান মানসিক দুশ্চিন্তা বৃদ্ধি হ'ব। সন্তান সম্পত্তিক লৈ আপোনাৰ অলপ দুশ্চিন্তাৰ কাৰকতা দেখা যায়। ধনু ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। ধনু ৰাশিৰ আজি ধনাগম বৃদ্ধি, আত্মীয় স্বজন ইত্যাদিৰ সৈতে আপোনাৰ আত্মীয়তা গঢ়ি উঠিব। বন্ধু বান্ধৱৰ সৈতে আপোনাৰ সৎ আলাপ হ'ব। ধৰ্ম লাভ হ'ব। কৰ্ম লাভৰ যোগ আছে। মকৰ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব নোৱাৰি। দ্বিতীয়ৰ ৰাহু আৰু তৃতীয়ৰ শনিৰ কাৰণে সাধাৰণভাৱে আপোনাৰ ৰোগে কষ্ট দিয়া বুজায়। সাধাৰণভাৱে মানসিক দুশ্চিন্তা বৃদ্ধি হোৱা সূচাইছে। কিন্তু ধনৰ ক্ষেত্ৰত আপোনাৰ ভাল, সন্মানৰ ক্ষেত্ৰত ভাল, কৰ্মৰ ক্ষেত্ৰত ভাল।
কুম্ভ ৰাশিৰ বৰ্তমান হাৰাহাইটি চলি আছে গতিকে হাৰাহাইটি চলি থাকিলে হাৰাহাইটিৰ প্ৰভাৱ কুম্ভ ৰাশিৰ প্ৰভাৱটো আজি অলপ অশুভ বুলি ক'ব পাৰি তথাপিও আপুনি শনিৰ সাধাৰণ প্ৰতিকাৰ কৰি বা আমি দিয়া হালধিত গছত পানী দিয়া ইত্যাদি কৰিলে আপোনাৰ অতি অশুভ ফলটো নাইকিয়া হ'ব শুভ ফল পাব ধন টকা পইচা মান সন্মান বৃদ্ধিৰ ক্ষেত্ৰত আপুনি শুভ ফল লাভ কৰিব পাৰিব মীন ৰাশিৰ কাৰণে আজিৰ আপোনাৰ দিনটো হাৰাহাইটি যদিও আপোনাৰ ডাঙৰ প্ৰবল অশুভ ফল নাই গতিকে আপুনি আজি শুভ ফল প্ৰাপ্তি হ'ব মীন ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো নতুন শুভ যোগাযোগ নতুন কৰ্মপ্ৰাপ্তি প্ৰেম প্ৰণয় বিবাহৰ যোগাযোগত আপুনি আগবাঢ়িব পাৰিব নমস্কাৰ